আৰু কিমান দিনলৈ ক'লা চশমা পিন্ধি থাকিব MK যাদৱে? কুখ্যাত গান্ধী গেঙৰ শিলৰ ক'লা সাম্ৰাজ্যত বন বিভাগৰ সাঁতুৰি কোব কেতিয়া? জাগিৰোড পাৰ্কুপ পাহাৰৰ অবাধ খননে মাতি আনিছে অশনি সংকেত। শিৱসাগৰ চৰাইদেউৰ দৰে ভয়ংকৰ বানত ডুবাৰ আশংকা নগাঁও ৰাইজৰ। ক্ষুব্ধ সংগঠনৰ বিৰোধ প্ৰতিবাদৰ পাছতো চেতনাহীন বন বিভাগ। নগাঁৱৰ সচেতন ৰাইজ তথা একাংশ ক্ষুব্ধ সংগঠন আজি বাৰুকৈয়ে শংকিত। কাৰ্বি আংলঙৰ সীমামূৰীয়া অঞ্চল পাৰ্কুপ পাহাৰত চলা অপ্ৰতিৰোধ খনন বন্ধ নহ'লে শিৱসাগৰ চৰাইদেউৰ দৰে নগাঁও জিলাতো ভয়ংকৰ বান পৰিস্থিতি উদ্ভৱ হোৱাৰ শংকাত ভুগিছে স্থানীয় ৰাইজ তথা একাংশ সচেতন লোক। আজি শিৱসাগৰ জিলাত যিটো বানপানীৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, এইটো পাহাৰত খনন কাৰ্য কৰাৰ কাৰণে এই গোটেই বানপানীৰ সৃষ্টি হৈছে। অনাগত দিনত যদিহে কেতিয়াবা, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম হ'ব নালাগে, যদিহে কেতিয়াবা হয় যে নগাঁও জিলাত যদি কেতিয়াবা এনেকুৱা ঘটনা হয়, তাৰ কাৰণে কিন্তু অসমৰ বনমন্ত্ৰী আৰু প্ৰধান মুখ্য বন সংৰক্ষকৰ দায়িত্বত থকা আৰু লগতে স্পেচিয়েল চিফ ছেক্ৰেটাৰী এখেতসকল কিন্তু সম্পূৰ্ণ জগৰীয়া হ'ব। নগাঁৱৰ DFO সুহাস কদম, পূব কাৰ্বি আংলঙৰ DFO প্ৰহ্লাদ কৌৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ৰণবীৰ সিং গান্ধীৰ পুত্ৰ চৰণজিৎ সিং গান্ধীৰ নামত দুয়োটা বন সংমণ্ডলে গান্ধী গেঙৰ পানীমৰাস্থিত ক্ৰেচাৰৰ পৰা অভাৰলোডেড শ শ ডাম্পাৰেৰে শিল সৰবৰাহ কৰাৰ পাছতো মহাভাৰতৰ ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন বন বিভাগ তথা নগাঁও পৰিবহণ বিভাগৰ। অসমৰ বায়ু পানীৰ লগত কোনো সম্পৰ্ক নথকা সুহাস কদমে কমিছনৰ লালসতে বন আইন উলংঘনেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বাউণ্ডেৰী হিচাপে থকা পানীমৰা পাহাৰক নিষেধ কৰাত গৰজি উঠিছে বিভিন্ন দল সংগঠন। কাজিৰঙাৰ যিটো ষষ্ঠ আপোনাৰ কাজিৰঙাৰ নিজৰ হেৰিটো বঢ়ায়, সেই সময়ছোৱাত আচলতে এই সম্পূৰ্ণৰূপে এই বেলটো কিন্তু আচলতে কাজিৰঙাৰ লগত সংস্পৰ্শ হৈ আছে। গতিকে এনেধৰণৰ যিবিলাক আমাৰ বৃহৎ বৃহৎ পাহাৰ, এই বৃহৎ বৃহৎ পাহাৰবিলাক যেতিয়া আচলতে বিনষ্ট কৰি ভাঙি বা ইয়াক খনন কৰি পেলোৱা হৈছে, ইয়াত কিন্তু আচলতে জৈৱ বৈচিত্ৰতাৰ ভয়ংকৰভাৱে প্ৰভাৱ পৰিছে। কুখ্যাত RS গান্ধীৰ শিলৰ অভাৰলোডেড ডাম্পাৰবোৰ নগাঁৱৰ পৰিবহণ বিভাগৰ নাকৰ তলেৰে সৰবৰাহ কৰাৰ পাছতো ৰহস্যজনকভাৱে মৌন আছে নগাঁৱৰ পৰিবহণ বিষয়া জনৈক বৰা। দশকজুৰি শিলৰ চোৰাং কাৰবাৰত জড়িত কুখ্যাত RS গান্ধীক ৰঙাদলিচা পাৰি দিয়া একাংশ ঘুচখোৰ শীৰ্ষ বন বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিলে ওলাব জুলুঙাৰ মেকুৰী। বিষয় সন্দৰ্ভত DY 365 অনুসন্ধান থাকিব অব্যাহত। সামগুৰিৰ পৰা হেমন্ত শইকীয়াৰ সহযোগত ৰাতুল ৰঞ্জন চৌধুৰীৰ ৰিপৰ্ট DY 365।